Welcome to Manifest Learning. আজিৰ এই অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো সিৰিজ আৰম্ভ কৰিছিলোঁ 1000+ MCQৰ গতিকে তাৰ আজি 9 নম্বৰ পাৰ্টটো আলোচনা কৰিম। এই 9 নম্বৰ পাৰ্টত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম যিবোৰ অসমৰ লগত জড়িত। এই কুৱেশ্যনসমূহ অলৰেডি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আগতে দেখা গৈছে। লগতে আপোনালোকৰ যিবোৰ আপকামিং এক্সামিনেশ্যন আছে, যিবোৰ আসাম পুলিচ সাব ইন্সপেক্টৰ, ABB কনষ্টেবল বা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2 বা DHS তেনেকৈ অন্যান্য যিকোনো ধৰণৰ অসমৰ লগত জড়িত কম্পিটিটিভ এক্সামৰ কাৰণে সহায় হ'ব। এই কুৱেশ্যনসমূহ চিলেক্টিভ হয় কাৰণ আগৰ কম্পিটিটিভ এক্সামবোৰত দেখা গৈছে। গতিকে আপোনালোকে এই কুৱেশ্যনসমূহ মিছ নকৰিব। এই চিৰিজটো সম্পূৰ্ণৰূপে মই দিবলৈ ট্ৰাই কৰিম 1000+ৰ। গতিকে আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল হুইচ পলিটিচিয়ান ইজ অলছ' ন'ন এজ আইৰন মেন অফ আছাম। কোনগৰাকী পলিটিচিয়ানক অৰ্থাৎ ৰাজনীতিবিদক অসমৰ আইৰন মেন বুলি জনা যায়, অৰ্থাৎ লৌহ পুৰুষ বুলি জনা যায় অসমৰ। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি বিষ্ণুৰাম মেধি আৰু অপশ্যন ডি দিয়া আছে বিমল প্ৰসাদ শইকীয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি যিটো দিয়া আছে বিষ্ণুৰাম মেধি। এই বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ বুলি জনা যায়। নেক্সট, when did ভোগেশ্বৰ বৰুৱা এৱাৰ্ডেড গ'ল্ড মেডেল ইন এছিয়ান গেমছ। ভোগেশ্বৰ বৰুৱা কোন চনত এছিয়ান গেমছত সোণৰ পদক পাবলৈ সক্ষম হৈছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে 1948, অপশ্যন বি 1966, অপশ্যন চি দি আছে 1976 আৰু অপশ্যন ডি দি আছে 1964। গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যিটো দি আছে 1966। 1966 চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল। লগতে মই ইয়াত অলপ ইনফৰমেশ্যন লিখি দিছোঁ। হি ৱাজ বৰ্ণ ইন 3 ছেপ্টেম্বৰ 1940। এই ভোগেশ্বৰ বৰুৱাই 3 ছেপ্টেম্বৰ 1940 চনত জন্মগ্ৰহণ কৰিছিল। 3 ছেপ্টেম্বৰ ইজ চেলিব্ৰেটেড এজ OBC স্পৰ্টছ ডে আৰু তেখেতৰ সেই জন্মদিনটো 3 ছেপ্টেম্বৰক OBC স্পৰ্টছ দিৱস হিচাপে আমাৰ অসমত পালন কৰা হয়। গতিকে এইটো বস্তু মনত ৰাখিব যে OBC স্পৰ্টছ দিৱস কোন তাৰিখে পালন কৰা 3 ছেপ্টেম্বৰত। কাৰ জন্মদিন উপলক্ষে, ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে এই OBC স্পৰ্টছ ডে চেলিব্ৰেট কৰা হয়। হি ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন গ'ল্ড মেডেল এট এন ইণ্টাৰনেশ্যনেল ইভেণ্ট এট 1966 এছিয়ান গেমছ। আৰু এই ভোগেশ্বৰ বৰুৱা প্ৰথমগৰাকী অসমীয়া আছিল যিয়ে ইণ্টাৰনেশ্যনেল ইভেণ্টত সোণৰ পদক পাবলৈ সক্ষম হৈছিল 1966ত। হি ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন টু ৰিচিভ অৰ্জুন এৱাৰ্ড। আৰু এইগৰাকী আছিল প্ৰথমগৰাকী অসমীয়া যিয়ে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছিল 1966ত। সেই এছিয়ান গেমছত সোণৰ পদক পোৱা হেতুকে তেখেতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেম দ্য ফাৰ্ষ্ট উমেন ইন আছাম টু বি কিল্ড ফৰ পাৰ্টিচিপেটিং ইন দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল সেইটো সুধিছে। অসমৰ পৰা অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰিছিল। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ মালতী মেম মুংৰী, অপশ্যন বি ভানুমতী তালুকদাৰ, অপশ্যন চি চন্দ্ৰ প্ৰভা শইকীয়ানী আৰু অপশ্যন ডি দি আছে পুষ্পলতা দাস। গতিকে শুদ্ধ উত্তৰ অপশ্যন এ যিটো দি আছে মালতী মেম মুংৰী। এই মালতী মেম মুংৰী আছিল প্ৰথমগৰাকী অসমীয়া মহিলা যিয়ে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুবৰণ হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন অৰুণাচল প্ৰদেশ ইজ ন'ন এজ। এই ব্ৰহ্মপুত্ৰ নদীটোৰ কেইবাটা নাম আছে। ইয়াৰ ঠাই লৈ লৈ ইয়াক বেলেগ বেলেগ নামেৰে জনা যায়, কিন্তু ইয়াক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায় সেইটো সুধিছে। অপশ্যন 4টা দি আছে এ চিয়াং, অপশ্যন বি চাংপো, অপশ্যন চি দি আছে দিবাং আৰু অপশ্যন ডি দি আছে দিহাং। গতিকে এই 4টা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ ডি যিটো দি আছে দিহাং, এই অৰুণাচল প্ৰদেশত দিহাং নামেৰে জনা যায়। কিন্তু ব্ৰহ্মপুত্ৰ যেতিয়া চাইনাৰ তিব্বতৰ পৰা বৈ আহিব তেতিয়া তাক ইয়ালং চাংপো নামেৰে জনা যায়। তাক অৰুণাচল প্ৰদেশত আহি আকৌ তাক দিহাং বুলি জনা যায়। ঠিক তেনেকৈ যেতিয়া অসমত সোমাব তাক ব্ৰহ্মপুত্ৰ বুলি জনা যায়। আকৌ যেতিয়া সি বাংলাদেশত প্ৰৱেশ কৰিব তাক যমুনা বুলি জনা যায়। গতিকে কেইবাটাও নাম লৈ কিনে এই ব্ৰহ্মপুত্ৰ নদী ৱেষ্ট বেংগলত মিলিত হৈছে। গতিকে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ নদীৰ কেইবাটাও উপনৈ আছে। লেফ্ট বেংক ট্ৰিবিউটৰী, ৰাইট বেংক ট্ৰিবিউটৰী, তেনেকৈ বহুত উপনৈ আছে। কিন্তু সেই উপনৈসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ উপনৈ কোনটো সেইটো সুধিছে। অপশ্যন এ সোৱণশিৰি, অপশ্যন বি কামেং, অপশ্যন চি মানস আৰু অপশ্যন ডি দি আছে ধনশিৰি। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে সোৱণশিৰি। এই সোৱণশিৰিটো হৈছে আটাইতকৈ ডাঙৰ উপনদী ব্ৰহ্মপুত্ৰ নদীৰ। নেক্সট, হুইচ ওৱান ইজ দ্য হাইষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম। অসমৰ আটাইতকৈ ওখ মাউণ্টেইন ৰেঞ্জ কোনটো সেইটো সুধিছে। অপশ্যন এ পাটকাই ৰেঞ্জ, অপশ্যন বি নামচাই ৰেঞ্জ, অপশ্যন চি দি আছে বৰাইল ৰেঞ্জ আৰু অপশ্যন ডি দি আছে বেথৰতলি ৰেঞ্জ।
গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে বৰাইল ৰেঞ্জ এই বৰাইল ৰেঞ্জ হৈছে অসমৰ আটাইতকৈ সৰ্বোচ্চ ৰেঞ্জ পৰৱৰ্তী কোৱেশ্যন আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ এষ্টাব্লিছড কোন চনত কটন কলেজ স্থাপন হৈছিল এইটো সুধিছে অপশ্যন এ 1898 অপশ্যন বি 1901 অপশ্যন চি 1902 আৰু অপশ্যন ডি দি আছে 1905 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে 1901 এই 1901 চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল এই কটন কলেজৰ প্ৰথমগৰাকী প্ৰিন্সিপাল কোন আছিল সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব নেক্সট নেম দ্য প্লেচ হুৱেৰ দ্য মানস ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ তলত উল্লেখিত কোনটো ঠাইত মানস ৰিভাৰ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ একলগ হৈছে সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ অভয়পুৰী অপশ্যন বি যোগীঘোপা অপশ্যন চি বৰপেটা আৰু অপশ্যন ডি দি আছে ৰহা গতিকে 4টা অপশ্যনৰ ভিতৰত অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ যোগীঘোপা এই যোগীঘোপাত মানস আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ দুটাই একলগ হৈছে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ ন'ন এজ বাৰ্ডমেন অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ বাৰ্ডমেন অৰ্থাৎ চৰাই মানুহ বুলি কাক জনা যায় সেইটো সুধিছে অপশ্যন এ এম চি মেহতা অপশ্যন বি চেলিম আলী অপশ্যন চি কুলদীপ সিং আৰু অপশ্যন ডি দি আছে নন অফ দ্য এবভ গতিকে আমাৰ ইণ্ডিয়াৰ বাৰ্ডমেন বুলি চেলিম আলীক জনা যায় গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চেলিম আলী পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱ ইজ শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট কি আছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ চিহ্নযাত্ৰা অপশ্যন বি কালিয়া দমন অপশ্যন চি ৰুক্মিণী হৰণ আৰু অপশ্যন ডি দি আছে ৰাম বিজয় গতিকে এই অপশ্যন 4টাৰ ভিতৰত হ'ব অপশ্যন এ যিটো দি আছে চিহ্নযাত্ৰা এই চিহ্নযাত্ৰা হ'ব শুদ্ধ উত্তৰ শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট চিহ্নযাত্ৰা গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য পিকক আইলেণ্ড অফ আছামিজ অসমৰ পিকক আইলেণ্ড বুলি কাক জনা যায় সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ মাজুলী আইলেণ্ড অপশ্যন বি উমানন্দ আইলেণ্ড অপশ্যন চি দীপৰ বিল আৰু অপশ্যন ডি দি আছে চনবিল এই পিকক আইলেণ্ড বুলি অপশ্যন নম্বৰ বি যিটো দি আছে উমানন্দ আইলেণ্ড এই উমানন্দ আইলেণ্ডক পিকক আইলেণ্ড বুলি জনা যায় এই পিকক আইলেণ্ডটো ব্ৰহ্মপুত্ৰৰ সোঁমাজত ভস্মাচল পাহাৰত অৱস্থিত গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন আছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 ডেজ আমি আমাৰ কেলেণ্ডাৰসমূহত প্ৰায় যিবোৰ ইংৰাজী কেলেণ্ডাৰ আছে তাত মেক্সিমাম 31 ডেজ থাকে আৰু যিবোৰ আমাৰ অসমীয়া কেলেণ্ডাৰ আছে এই অসমীয়া কেলেণ্ডাৰৰ মাহবোৰত কি হয় 30 দিন 29 দিন তেনেকৈ থাকে কিন্তু এটা মাহত 32 দিন আছে গতিকে সেইটো এটা ইউনিক হয় গতিকে সেইটো বস্তু ইম্পৰ্টেণ্ট হয় গতিকে আমাৰ অসমীয়া কেলেণ্ডাৰৰ কোনটো মাহত 32 দিন আছে সেইটো দিছে অপশ্যন এ বহাগ অপশ্যন বি জেঠ অপশ্যন চি আহাৰ আৰু অপশ্যন ডি দি আছে কাতি গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ আহাৰ মাহত আমাৰ 32 দিন আছে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ বলি পুখুৰী এ ফেমাছ টেংক ইজ লোকেটেড এট হোৱাট প্লেচ বলি পুখুৰী যিটো এটা মহত্বপূৰ্ণ পুখুৰী কিন্তু সেইটো ক'ত অৱস্থিত সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ ছয়গাঁও অপশ্যন বি আমগুৰি অপশ্যন চি চাৰিদুৱাৰ আৰু অপশ্যন ডি দি আছে ৰঙাপাৰা গতিকে যিটো বলি পুখুৰী আছে বলি পুখুৰীটো শিৱসাগৰৰ আমগুৰি নামৰ ঠাইত অৱস্থিত গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইম্পৰ্টেণ্ট হয় মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা বা সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল সেইটো সুধিছে অপশ্যন এ নলিনীবালা দেৱী অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা অপশ্যন চি হিতেন গোস্বামী আৰু অপশ্যন ডি দি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন বি যিটো দি আছে যতীন্দ্ৰনাথ দুৱৰা এই যতীন্দ্ৰনাথ দুৱৰাই হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল গতিকে মই ইনফৰমেশ্যন লিখি দিছোঁ ফৰ হিজ পয়েট্ৰি বুক বনফুল ইন 1955 আৰু তাৰ কবিতা পুথি বনফুলৰ কাৰণে 1955 চনত তেখেতে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল আৰু হি ইজ ন'ন এজ বনফুলৰ কবি ইন দ্য আছামিজ লিটাৰেচাৰ ছ'চাইটি আৰু অসমীয়া সাহিত্য জগতক এই যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি ৰূপে পৰিচিত গতিকে এইটো প্ৰশ্ন আহি যাব পাৰে যে বনফুলৰ কবি বুলি কাক জনা যায় আপোনালোকৰ নামটো মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰাত আৰু যতীন্দ্ৰনাথ দুৱৰাই কোনখন পুথিৰ কাৰণে পাইছে বনফুল নামৰ কবিতা পুথিখনৰ কাৰণে 1955 চনত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল গতিকে ইনফৰমেশ্যনখিনি গোটাই দি দিছোঁ মই গতিকে মনত ৰাখিব আপোনালোকে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট আমাৰ যিটো গুৱাহাটী উচ্চ ন্যায়ালয় আছে সেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আণ্ডাৰত তলত উল্লেখিত কোনখন ৰাজ্যৰ জুৰিছডিকশ্যন অৰ্থাৎ আইন কানুনৰ কাম কৰা নহয় সেইটো সুধিছে অকল গুৱাহাটীত আমাৰ অসমৰে অকল আইন কানুনৰ ব্যৱস্থা গুৱাহাটী হাইকোৰ্টত কৰা নহয় আৰু কেইবাটাও ষ্টেটৰ কৰা যায় গতিকে কাৰ কাৰ কৰা যায় সেইটো বস্তু আপোনালোকে জানিব লাগিব গতিকে অপশ্যন এ দি আছে নাগালেণ্ড
অপশ্যন বিত দি আছে মিজোৰাম, অপশ্যন চিত দি আছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডিত দি আছে ত্ৰিপুৰা। গতিকে কোনটো ষ্টেটৰ তাত জুৰিছডিকশ্যন নচলে আমি সেইটো জানিব লাগিব। গতিকে মই ইয়াত লিখি দিছোঁ ইট ইজ অৰিজিনেলি ন'ন এজ হাই কোৰ্ট অফ আছাম এণ্ড নাগালেণ্ড। যেতিয়া এই কোৰ্টটো স্থাপন কৰা হৈছিল তেতিয়া তাক আৰম্ভণিতে অসম নাগালেণ্ডৰ কোৰ্ট বুলি নামাঙ্কিত কৰা হৈছিল। কিন্তু ইন 1971 ইট ইজ ৰিনেম এজ গুৱাহাটী হাইকোৰ্ট আৰু 1971 চনত ইয়াক গুৱাহাটী হাইকোৰ্ট ৰূপে নামাঙ্কিত কৰা হৈছে। ইয়াত কভাৰ্ছ আছাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ এণ্ড মিজোৰাম জুৰিছডিকশ্যন। আৰু এই যিটো গুৱাহাটী হাইকোৰ্ট নামাঙ্কিত কৰা হৈছে সেই গুৱাহাটী হাইকোৰ্টত আমাৰ 4টা ষ্টেট অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম এই 4টা ষ্টেটৰ সকলোবোৰ আইন কানুনৰ কাম এই গুৱাহাটী হাইকোৰ্টত কৰা হয়। গতিকে এই 4টা ষ্টেটৰ নাম মনত ৰাখিব, কাৰণ যদিহে আপোনালোকে 4টা ষ্টেটৰ নাম মনত ৰাখে তেতিয়াহ'লে অপশ্যনত যিয়ে নিদিয়ক তেতিয়া আপোনালোকে চুজ কৰি যিটো অশুদ্ধ সেইটো আপোনালোকে এলিমিনেট কৰিব পাৰিব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই। এই অভিযাত্ৰী নামৰ যিখন নভেল আছে উপন্যাস সেইখন কোনে ৰচনা কৰিছিল সেইটো দিছে। অপশ্যন এ অৰুণ শৰ্মা, অপশ্যন বি স্নেহা দেৱী, অপশ্যন চি নিৰুপমা বৰগোহাঁই আৰু অপশ্যন ডিত দি আছে চন্দ্ৰপ্ৰসাদ শইকীয়া। গতিকে অভিযাত্ৰী নামৰ যিখন উপন্যাস আছে সেইখন অপশ্যন চি যিটো দি আছে নিৰুপমা বৰগোহাঁই, এই নিৰুপমা বৰগোহাঁই ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম। প্ৰথমবাৰৰ বাবে আমাৰ অসমত স্পৰ্টছ এম্বেচেডৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল, অৰ্থাৎ কাক এপইণ্ট কৰা হৈছিল সেইটো দিছে। অপশ্যন এ হিমা দাস, অপশ্যন বি অংকুচিতা বড়ো হ'ব লাগিছিল, অপশ্যন চি শিৱ থাপা আৰু অপশ্যন ডিত দি আছে মহাদেৱ ডেকা। গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ হিমা দাস। এই হিমা দাসক প্ৰথমবাৰৰ বাবে স্পৰ্টছ এম্বেচেডৰ হিচাপে এপইণ্ট কৰা হৈছিল। নেক্সট, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট বগোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল সেইটো সুধিছে। অপশ্যন এ মনীষ ডেকা, অপশ্যন বি তৰুণ শইকীয়া, অপশ্যন চি বিদ্যুৎ বৰা আৰু অপশ্যন ডিত দি আছে অভিনন্দন বৰা। গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন বিত যিটো দি আছে তৰুণ শইকীয়া, এই তৰুণ শইকীয়া হ'ব শুদ্ধ উত্তৰ, যিয়ে প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিল আৰু তেওঁ আছিল প্ৰথম অসমীয়া। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনগ্ৰেটেড। অসমৰ কোনটো চিটিত CNG অৰ্থাৎ কম্প্ৰেছড নেচাৰেল গেছ ষ্টেচন স্থাপন কৰা হৈছিল সেইটো দিছে, অৰ্থাৎ উদ্ঘাটন কৰা হৈছিল। অপশ্যন এ গুৱাহাটী, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডিত দি আছে যোৰহাট। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো আছে ডিব্ৰুগড়। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে CNG ষ্টেচন স্থাপন কৰা হৈছিল। গতিকে CNGৰ ফুল ফৰ্মটো জানিব, কম্প্ৰেছড নেচাৰেল গেছ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট। কোনগৰাকী অসমীয়া ৰাইটাৰক অৰ্থাৎ লিখকক উপন্যাস সম্ৰাট ৰূপে পৰিচিত অসমীয়া সাহিত্য জগতত। অপশ্যন এ শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডিত আছে কৃষ্ণকান্ত সন্দিকৈ। গতিকে 4টাৰ ভিতৰত অপশ্যন নম্বৰ চি যিটো আছে ৰজনীকান্ত বৰদলৈ, এই ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্য জগতত উপন্যাস সম্ৰাট বুলি জনা যায়। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, যিয়ে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, ধন্যবাদ।